তো গাইজ মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মানে এটা নতুন বিশেষ কাহিনী লৈ আহিছোঁ। মানে আমাৰ ৰুমৰ হিৰণময় ভঁৰালী জানেই, তেখেতৰ মানে মাতটো মানে একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল। চৰি দেই, ভুল হৈ গ'ল। তাৰপিছত মানে কাহি মানে তাই মানে ভাবিছে মোৰ এতিয়া মাত কি ওলায়, সেইকাৰণে তাই মানে একদম মানে কি মাত ফুটে কি মাত নুফুটে সেইটো মানে প্ৰেক্টিছ কৰি আছে মানে। তো মই অকণমান আপোনালোকৰ আগত মানে দেখাব বিচাৰিছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। মোৰ ভিডিঅ' আপোনালোকে চাই থাকে, মোক ভাল পায় মই জানো। এতিয়া মই দেখাব বিচাৰিছোঁ দেই। নমস্কাৰ, এয়া আমাৰ হিৰণময় ভঁৰালী। আপোনালোকৰ হিৰণময় ভঁৰালী এতিয়া পৰিচয়টো দিয়া। নমস্কাৰ, সকলো নিশ্চয় ভালে কুশলে আছে মোৰ বাদে। মানে আমাৰ প্ৰিয়ংকা ভঁৰালীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মোৰো চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিব হিৰণময় ভঁৰালী বুলি। তাৰপাছত বছৰটো শেষৰ মানে দিনে আৰু শেষৰটো ভিডিঅ' আমাৰ শেষৰটো ভিডিঅ' কাইলৈ বনাবি আৰু এটা। সেইটো বাৰু কাইলৈ বনাম, আজিতো শেষৰ ভিডিঅ'। তাৰপাছত আৰু 25 চন আহি আছে, গতিকে আগন্তুক যিবিলাক দিন আহিবলগীয়া দিন সকলোৰে যাতে মংগল হয় মই কামনা কৰিছোঁ, শুভ কামনা থাকিল। এতিয়া মই গান এটা গাব বিচাৰিছোঁ এইটো মাতত দেই। নীলতীৰে বিৰাই পদুমৰ পাহি হৈ পাততীৰে বিৰাই পানী। ৱাও, নাইস। ৰ'দতীৰে বিৰাই মানে বেচেৰি আপোনালোকে গম পাইছে মাতটো ওলোৱা নাই, হ'লেও তাই চেষ্টা কৰিছে, চেষ্টা অসাধ্য একো নাই। তোমাৰ ভৱিষ্যত কামনা কৰিছোঁ হিৰণময়ী। আন্ধাৰত জিলিকে জোনাকী পৰুৱা, আকাশত জিলিকে এতিয়া হিৰণময় ভঁৰালীয়ে আপোনালোকৰ গানটো শুনালে, আৰু তেখেতৰ আমি ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে যেন DYD ডান্স ইণ্ডিয়া ডান্সত যায় আৰু তাতে গান গাই তেওঁক ফাৰ্ষ্ট প্ৰাইজ পায়। আমাৰ মানে এনেকুৱা আৰু কথাবোৰ। তাৰপিছত আপোনালোকে বুজি পাইছে ক'ত যাব লাগে, আৰু তেখেতক আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰক। ছুইজাৰলেণ্ডৰ পৰা ভাগ্যশীল আদা আনি দিছিলে। আদাখিনি ছুইজাৰলেণ্ডৰ পৰা মানে খুব হয়, তাতে এই আনি দিছিলে। ক'ৰবাত চোৱাই দিওঁ বোলো, মোৰ চাউণ্ড বক্সটো মানে অকণমান ঠিক কৰিব। আপোনালোকে আশীৰ্বাদ কৰক যাতে তাই ছুইজাৰলেণ্ডৰ আদা খাই ভাল হৈ যায়। তো আজিলৈ ইমানেই। তো এয়া আছিল মানে আমাৰ DYD ডান্স ইণ্ডিয়া ডান্সৰ গায়িকা। মানে কণ্ঠ বহুত সুৰীয়া, সেইটোৱে মানে। তো আপোনালোককো 2025 চনৰ কি জনালোঁ, শুভেচ্ছা জনালোঁ। ই যে অগ্নিবীণাৰ টান, এইটো নহয় হাঁহি তামাছাৰ ভাগৰ জোৰোৱা গান। ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান, ই যে হত অপমান লাঞ্ছনা হানি উজনা অসীমতা। অতি সুন্দৰ গাইছ, অতি সুন্দৰ। ইমান ধুনীয়াকৈ তেখেতে এটা কবিতাও গাই শুনালে। আপোনালোকে তেখেতক শুভেচ্ছা জ্ঞাপন কৰক, তেখেতে যাতে বহুত আগবাঢ়ি যাব পাৰে 2025 চনত। বাই গাইছ।